এবাৰ মাথো কোৱা হ'ব ৰাসলীলা ৰাসলীলা সহযোগ কৰিছে নিউ গুড নাইট ফ্লাছ প্ৰভাৱশালী 2 ঘণ্টালৈকে 100% शुद्ध सरसों का तेल फॉर्च्यून कचिकनी मस्टर्ड ऑयल स्वाद और सुविधा की अटूट परंपरा Life is awesome उजाला सुप्रीम नेरोलेक पेंट्स इंस्पिरेशंस कश्मीर पेंटर कोनो गंध নাই এবাৰ মাথো কোৱা হ'ব ৰাসলীলা তুমি কোৱা না এবাৰ মাথো কোৱা ঠিক আছে হ'ব দে এতিয়া এক মিনিট হেৰি চাওঁ ৰ'বচোন দীপাৰ মাৰিলে যে দীপাৰ এইটো যে মাৰিছিলে কি ইংগিত আছিল সেইটো কি হৈছেনো খুলি কওকচোন এছাই ছাৰে বেয়া পাইছে কিবা কৈছে আপোনাক খুব বেয়াকৈ কৈছে কালি মানুহটোৱে মোক খুব বেলেগ ধৰণৰ কথা ক'লে আজিলৈকে তেনেকৈ কোৱা নাছিলে কি কৈছে কৈছে আৰু কিবা ভুলটো মোৰেই বাৰু মই মনক তেওঁলৈ বিয়া দিম বুলি কথা দিছোঁ মাককো ক'লে চাগে তেখেতে সেইকাৰণে বেয়া পাইছে আপুনি ছাৰক বুজাই ক'লে নাই মইনাৰ কথাবোৰ ক'লোঁ কিন্তু বুজি পোৱা যেন নালাগে আমি চাগে এইটো ঘৰ এৰিব লাগিব আৰু বুজিছোঁ কিয় ইমান ভাড়া কেনেকৈ দি থাকিম ছাৰে দিম বুলি গাত লোৱাৰ কাৰণেহে এইটো ঘৰ ল'ব পাৰিছে কম ভাড়া ঘৰ এটা বিচাৰিব লাগিব আৰু সকলো মোৰ বাবে হ'ল ন দেতা আমাৰ কপালখনৰ বাবে ফুটা কপাল একোৱেই নৰয় সকলো ওলাই যায় মই মিলৰ পৰা একো দেখোন খোৱাই নাই বহু কৰিছে আৰু দেতাই মোক বেয়া পাই আছে ন নাই পোৱা তই সেইবোৰ চিন্তা কৰিব নালাগে চিন্ময় ছাৰক ভাড়াটোৰ কথা কওঁ নেকি পাগল নেকি সেইবোৰ কথা আকৌ কিয় হ'ব তই কাপোৰকেইটা মেলি দে মই কিবা এটা ৰান্ধি দিওঁ দেতাক মিলতে দি থৈ আহিম যা মৰ্ণিং ছাৰ মৰ্ণিং চৰ্ণিং বাদ দিয়ক নেমু পানী গিলাচ আনো মাথা বিষাইছে ন এই মাথাটো কিবা ভাল লগা নাই নোখোৱা মানুহ যে হ'ব আপুনি নেমু পানী গিলাচ আনো আৰু শুনকচোন ড্ৰাইভাৰ আহিলে নাই আপোনাক ক'বলৈ পাহৰিছিলোঁৱেই ছাৰ ল'ৰাটো বোলে ঘৰৰ পৰা পলাইছে কোনে ক'লে আপোনালৈ ফোন নাপায় মোলৈ ফোন কৰিছিলে চামগুৰি থানাৰ পৰা সি পলাইছে তাৰমানে সি মিছা কথা কৈছে তোক তাৰ গাতে আছে তাকে ছাৰ তাক ধৰিব পাৰিলে সঁচা মিছা চব ওলাই পৰে ক'লৈ যাব পাৰে মই কেনেকৈ জানো ছাৰ যাওক আপুনি নেমু পানী গিলাচ আনক ঠিক আছে গুড মৰ্ণিং ছাৰ আপুনি ফোন কৰা বুলি গম পালোঁ ছাৰ ছাৰ আৰু এটা কথাৰ সহায় লাগিছে ল'ৰাটোৰ ফটো এখন দিব পাৰিব নেকি ছাৰ
হৈ আছ কেলে? কথা এটা হ'ল। কি হ'ল? গৌৰী ঘৰত নাই। ক'লৈ গৈছে? নাজানো নহয়। ওচৰতে ক'ৰবাত আছে চাগে। খবৰ কৰিছিলোঁ, নাই যোৱা। মুনু ক'ত? তাইও সেই চাৰিআলি ফালে গৌৰীকে বিচাৰি গৈছে। এই চাৰিআলিৰ ফালে কিবা কিনিবলৈ গৈছে চাগে। গ'লেতো কৈ গ'লহেঁতেন। তই দেখোন তাইক মাতিলেই নকৰ। কেনেকৈ কৈ যাব তোক? কেতিয়াৰ পৰা নাই বুলি গম পাইছোঁ। আপোনাৰ মইনাই ভাত দিবলৈ যোৱাৰ পাছতে মই তাইক ভাত খাবলৈ বাহিৰৰ পৰা মাতিছিলোঁ। মাত নিদিয়া দেখি সোমাই দেখিছোঁ ৰুমত নাই মানুহজনী। ওলাই গৈছে চাগে, আহিব দে। একেখন ঘৰতে থাকি মাত বোল নকৰাকৈ থাকিলে কেনেকৈ সোমাই থাকিব ঘৰখন? হ'ব, ভুল হৈছে মোৰ, মানিছোঁ। কিন্তু ভয় লাগিছে। হয়, আপুনি অলপ ওলাই যাব নেকি? হ'ব, ধৰ এইটো। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা কোৱা হ'ব ৰাখলীলা লাহে লাহে খোজকাঢ়। এনেকৈ খোজকাঢ়ি থাকিলেহে পাৰিবি। পাৰিছ দে। ইয়াত যে ইয়াৰ পোৱালিহি খোজকাঢ়িব পাৰিছে ন? পাৰিব পাৰিব, আৰু অলপ দিনৰ পিছত কথাও ক'ব পাৰিব। কি হ'ল, বিষাইছে নেকি? ৰহ ৰহ, বাবা, অ' বাবা, চকীখন লৈ আনচোন। ৰহ, আনি আছে, ৰহ ৰহ, আনচোন। বহ দে বহাই দে। বহ, ইয়াতে বহ। খোজকঢ়াই দিলি যে কষ্ট পাইছে অলপ। বহ। বাবা, মাছ পালি? পালো, বহুত মাছ পালো। বাহিৰে বাহিৰে কাটাত দি থৈ আহিছো। চব দাদাৰ বাবেই হৈছে। দাদা অহাৰ পিছৰ পৰা মাছো বেছিকৈ পোৱা হৈছে। ই আগতেও মোৰ লক্ষী ল'ৰা আছিল। দাদা, তই অলপ বাবাৰ লগতে থাক। মই তোৰ কাৰণে চাহ বনাই আছো। মজা। তোৰ একোৱে মনত নাই ন? কেনেকেনো মনত থাকিব? সেই পেটকুলি অৱস্থা নোহোৱা হৈছে। ঐ, তোক কোনে নিছিল? মই যে কি কথাবিলাক সুধি আছো। হেৰি নহয়, পৰহিলে মানে নখোৱাটো পাতিম। তাৰপিছতে ভাওনাখনো দিম।
ছাৰ আপুনি আহিলে ভিতৰলৈকে আহক। মিটিং পিছত খাম, এতিয়া ডিউটিত আছো। ই আপোনাৰ ল'ৰা নে? হয়। কেনেকে জানিলে? কি কেনেকৈ জানিব? নিজৰ ল'ৰাটো চিনি পাবলৈ আৰু কিবা বেলেগ লাগে নেকি? 18-20 বছৰৰ পিছত চিনি পাবলৈ কিবা এটাতো লাগিবই। এইটো চাওক, এইটো তিল, এইটোৱে চিন। এনেকুৱা তিল লাখৰ ঘৰত থাকে। অ' ভাইটি, তই কেইটা ল'ৰা? ছাৰ, কি কথা ক'ব পৰা হোৱা নাই। কবিৰাজে চিকিৎসা কৰি আছে। কবিৰাজৰ চিকিৎসা মৰিবই। মানে আজিৰ দিনততো কবিৰাজৰ চিকিৎসা কৰে। গুৱাহাটীলৈ লৈ যাওক, তাত ট্ৰিটমেণ্ট কৰাই ন। সি কথা ক'ব পাৰিলে সি নিজে ক'ব সি কোন হয়। এবাৰ মাথো কোৱা হ'ব ৰাসলীলা ৰাসলীলা আপাৰ হেডলাইট চলক। ইমান ৰাতি ক'ৰ পৰা আহিলে? ছাৰ আপুনিহে নকলে যে। ছাৰ গৌৰী ঘৰত নাই। গৌৰী ঘৰত নাই? কেতিয়াৰ পৰা? আজি দুপৰীয়াৰ পৰা নাই। ক'ত ক'ত বিচাৰিলে? বিচাৰিবলৈ জেগা নাই, চবতে বিচাৰিলো। থানাত জনোৱা নাই কিয়? ছাৰ আগতে হোৱা হ'লে আপোনাক জনালো হ'লে। এতিয়াতো আপুনি সলনি হ'ল। আপোনাক সেইকাৰণে নকলো, নিজে বিচাৰিছো। ছাৰ কথা এটা ভাবিছো। কি কথা? তাই মৰিয়ে থাকক নেকি। ল'ৰাটো মৰিলেই, বোৱাৰীও মৰক, তাৰপিছত ময়ো নোহোৱা হওঁ। কি কথা কয় হে? গাইড থওক। কলৈ যাব ছাৰ? গৌৰীক বিচাৰি যাব। আপুনি গৌৰীক বিচাৰি যাব? পুলিচ বুলি পাহৰিলে নেকি? বেলেগ সম্পৰ্কৰ ওপৰত ডিউটিটো মোৰ। উঠক বলক। হেৰি চাহ লওঁ। এই ৰচোন, গাঁঠিটো দি লওঁ। হেৰি এই অচি ছাৰে বাৰু কিবা জামেলা কৰিব নেকি? কি জামেলা? নহয়, ধনক বাৰু আমাৰ নহয় বুলি প্ৰমাণ কৰিব নেকি? তাৰ বাপেকৰ ৰাজ চলিছে নেকি? পুলিচ চুলিচ নামানিম, উল্টা পুল্টা কৰিব, কাটি পেলাম। হে কিয় তেনেকে কৈছে? তেনেকে ক'ব নাপায় নহয়। আনৰ সুখতো চকু দিব নাপায়। বেছি কৰিলে এই কিবা পৰীক্ষা কৰিলে যে ওলাই যায় নিজৰ সন্তান হয়নে নহয় সেইটো কৰি পেলাম, তেতিয়াতো শান্তি পাব। ঠিক কথা কৈছ দে মোহন। চাহ একাপ খোৱাবা, চেনি নিদিয়াকে। হয়
আপুনি অকণ ৰওকচোন। পিছে মোহন এই টেষ্ট ফেচ কৰোঁতে যদি বেলেগ কিবা ওলায় কি বেলেগ ওলায় ল'ৰাটো তোমাৰ নহয় বুলি ওলাই যদি কি যা এটা কথা ক'বলৈ আহিছে সন্মান কৰি কথা কৈছো কাৰণে চল পাই গৈছে মই কথা কিয় ক'ব বাবা আপুনি গ'লেগে মই ভাল পাম ইয়াৰ চিকিৎসা মই বেলেগত কৰাম কথাৰ কিবা অপমান কৰি কোৱা যেন লাগিল অপমানে কৰিছো খংটো নুঠে আপুনি যাওক এইটো কিন্তু ভাল কাম নকৰিলি মোহন আহিছো দে টেষ্টত তই বোলে আমাৰ ল'ৰা নহয় বুলি ওলাব মই বাৰু চিনি নাপাম নে নিজৰ ল'ৰাটো তই আমাৰেই ল'ৰা এই ককায়েক আৰু এইটোৱেই সত্য এছাচাৰো বিচাৰি গৈছিলে আপোনাৰ লগত বেলেগ থানালৈকো খবৰ পঠাইছে কেনেবাকৈ তাই ল'ৰাটোৰ লগত গৈছে নেকি তয়ো কিবা দেই আকৌ তাৰ কথা উলিয়াইছো নহয় মানে ল'ৰাটো যদি সঁচা হয় তেতিয়াহ'লে তাই তাৰ লগত যাবও পাৰে ছাৰে কি ক'লে ছাৰে কৈছে আমি কৰা সন্দেহৰ দুখতে আঁতৰি গৈছে গৌৰী কথাবোৰ এবাৰ ভাবচোন সৰুতে এটা এক্সিডেণ্টত মাক দেউতাকক হেৰুৱালে তাৰপিছত ৰথিন বৰাৰ দৰে এটা মানুহৰ ঘৰত কেনেকৈ অত্যাচাৰ সহ্য কৰি ডাঙৰ হৈছে সেইটো আমি অনুমান কৰিব পাৰোঁ তাৰপিছত তাইৰ জীৱনলৈ বেছি আহিলে অলপমান হাঁহিবলৈ শিকোঁতেই সিও নোহোৱা হ'ল তাৰপিছতো তাই হাৰি যোৱা নাছিলে হাৰি গ'ল আমি কৰা সন্দেহত মোক অপমান কৰে হা চিংলি কবিৰাজক অপমান কৰে যিটো মানুহে তাৰ পুতেকক মৰাৰ পৰা বচালো সেইটো মানুহক নেপায় দেই নেপায় অধপাতে যাবি বাবা এইবাৰ চাওঁ কাক গালি পাৰি আহিছে অকৃতজ্ঞ এটাক নামটো মোহন দাস পুতেকক মই বচালো মৰাৰ পৰা এতিয়া আকৌ সি মোকে কি ক'লেনো চাওক ছাৰ সি কৈছে প্ৰয়োজন হ'লে বোলে সি DNA টেষ্টটো কৰে গুড ই গুড ছাৰ তাক মই ক'লো টেষ্টত যদি বেলেগ ৰিজাল্ট ওলায় এবাৰ মাথো কোৱা